চাই আছা ইনকে ইনকে চাই কিবা ইনকে মানে ৰাতি মই 400 টকা বনাইছিলো কি চাই আছা তেল তেলে হে গাইজ গুড মৰ্নিং থেংক ইউ ভেৰি মাছ মানে আপোনালোকে যিটো মৰম দিছে মোক একদম মই বিৰাট হেপী আজি কাৰণ মই ইউটিউবৰ প্ৰথমটো মাইলষ্টোন মানে ক্ৰাইটেৰিয়া কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ অনলি অন আপোনালোকৰ মৰম চেনেহৰ কাৰণে এতিয়া মোৰ মানে চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল গাইজ গতিকে তামাম হেপী হৈছোঁ লগতে মই হেপী হোৱাৰ কাৰণে ছাৰ বন্ধকচোন মই আপোনাক পাৰ্টি দিছোঁ কি পাৰ্টি দিছোঁ কৈ দিয়া সেন্টার ফেস দুটা সিপ্রা ই এক নম্বর তাকো এটা মই খাইছোঁ গাইজ কাৰণ বাজেট ইছ্যু আছে বৰ্তমান EMI আহি আছে না সেইকাৰণে অলপ কনজুচি কৰিছোঁ যি নহওক জমেট'ৰ পৰা আজি আকৌ ওলাই আহিছোঁ আজি মাৰিম ৰাতিপুৱা 4টালৈকে মানে আপোনালোকে জানেই যে জমেট'ত অলপ ইনকামটো কমি গৈছে কমাৰ কাৰণে অলপ এফৰ্টটো বেছি দি আছোঁ গাইজ যিমান যি হ'লেও মানে পইচাও লাগে না গতিকে আগতে যিমান ধৰি লওক 12 ঘণ্টা কাম কৰি পেলাই যিমান কামিছিলোঁ আজিকালি 16 ঘণ্টা কাম কৰিলে সিমান আহে হ'লে সিমানো নাহে অলপ কমে আহে গতিকে বলক ৰাতিপুৱা 4টালৈকে কিমান টকা ইনকাম হয় সিমান মানে গোটেইখিনি দেখাই আছোঁ লগতে আপোনালোকৰ যিমান কুৱেশ্যন আনচাৰ আছিল প্ৰশ্ন সকলোৰে উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ মাজতে গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মজা পাব আজিৰ ভিডিঅ'টো হেল্ল' মাইক টেষ্টিং মটো ব্লগিঙৰ মানে আৰম্ভণি কৰাৰ আগতে মই ট্ৰিপ এইটো জিৰ' কৰিলোঁ গাইছ কাৰণ কিলোমিটাৰটো চাব লাগিব না কিমান হয় 503 কিলোমিটাৰ চলিল আৰু তেলৰ খুটি আছে 7ডাল মানে 3ডাল কমি গ'ল গোটেই 1 কিলোমিটাৰ কিমান জিৰ' কিমানত হয় গম পাম ফুল টেংকি তেলত কিমান কিলোমিটাৰ যায় লগতে অৰ্ডাৰো লাগছে গাইছ এইখন ভাৰতীয় জলপান গতিকে বলক অৰ্ডাৰটো পিক আপ কৰি লওঁ একেলগে নাকি গাইছ এতিয়া ৰেষ্টুৰেণ্ট যাই পাওঁতে কিজানি আধা ঘণ্টা লাগব চিটি চেণ্টাৰৰ বেক চাইড এইটো এই ফিজিক্স পালাৰ অফিচ এইটো এইখিনি জেগাত বৰ বেয়াকৈ ট্ৰাফিক জাম লাগি গ'ল কহয় নাযাওঁ আনিছোঁ জেগাই নেদে নহয় অকণমান জেগা দিলে ওলাই যাব পাৰোঁ দুফালে দুখন গাড়ী লগাই দিছে অলপমান সুযোগ পালি হ'ল কিবাকে পুৰুতকৈ সোমাই দিম পুৰুতকৈ ওলাই যাম যদি গেলোঁ আকৌ ইয়াতে ফাঁচিমে কিডাল হ'ল জ্বালা কালা গুৱাহাটীত ট্ৰাফিকটোৱে বেয়া লাগে ট্ৰাফিক আৰু বানপানী এইটো নহ'লে না গুৱাহাটীখন একদম খৰক হৈ যাব মোৰ কাৰণে ট্ৰাফিক আৰু বানপানী এই দুটা বস্তুৱে মানে গুৱাহাটীখনত বেয়া লাগে মোৰ কিন্তু থাকবও দেচোন গুৱাহাটীত কম মানুহ থাকে নে আৰু ট্ৰাফিক নহয় কি হ'ব আৰু যিহেতু নালা নৰ্দমাগিলা গোটেই জাবৰ জোঁথৰ দি ভৰ্তি কৰি দিয়ে গতিকে বানপানী নহয়নো কি হ'ব গতিকে দুয়োটা হ'বাই লাগিব কম্পালচৰি আমাৰ মানুহে কৰিছোঁ গোটাই মানৱৰূপী দানৱকেইটাই এই কৰ্মটো মানে আমি কৰি দিছোঁ য'তে বস্তু পেলাই পেলাই নালা চালা জাম কৰি দিওঁ আৰু বানপানী নহয় কিয় বেলেগ হ'ব দিয়ক ৰেষ্টুৰেণ্ট পামেই আৰু বেছি দিন নাই ৰেষ্টুৰেণ্ট পাই পেলাই দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ ক'ব নোৱাৰোঁ 67ত নেকি অৰ্ডাৰ লাগিছিল গতিকে অলপমান দূৰতে যাব লাগিব চাগে গতিকে বলক ৰেষ্টুৰেণ্টলৈ যাই লওঁ গাইছ ভাৰতীয় জলপান এতিয়া পাওঁ আমি আছোঁ বৰ্তমান জোৰত বোলে আকৌ চৰি GS ৰোডত এতিয়া পাৰ্কিং যিহেতু ইয়াত ন' পাৰ্কিং দিছে ফুটপাথতে পাৰ্কিং কৰিব লাগিব আই ডোণ্ট হেভ আদাৰ অপশ্যন চলো यहाँ पे पार्किंग करेंगे ऑर्डर पिकअप करिए हो नक्की बोलो रिच ये ऑर्डर रेडी होना है गाइस देख दिन हक ऑर्डर रेडी हक लगी रखो बढियाকৈ জোৰদৰ ভিউটো চাওঁ জোৰতে আহি থাকে মুখত বাৰ GS ৰোডৰ ট্ৰাফিক জাম চাওঁ ৰেডি হ'লে আনিম দেন লগ কৰি আছোঁ অ'কে ৱেটিংটো নেথাকোঁ আৰু আপোনালোকে কিয় ৰখিব মই ৰখিম এই হ'ব নো পাৰ্কিঙৰ বৰ্ড চাক এখন আৰু মামা হাত ঘূৰিয়ে থাকে ইয়াতে সুযোগ পালি হ'ল মানে ফাইন কাট পেক লাগি কাটকে থাকে দিয়া কৰোঁতে পিক আপ কৰি লওঁ তাৰপিছত দেখাই আছোঁ ৰেডি হোৱা নাই অঁ কোৱা এতিয়া কোৱা ন' কমেণ্ট এই চালা দিয়া বাই অঁ দে থেংক ইউ মানে গাইজ বহুত জ্ঞান দিলে আহি মানে মই যি জমেট' চুইগিৰ ইনকামটো দেখাওঁ সেইটো কাৰণে চলিগিলে আহি মানে সিহঁতৰ বোলে ইনকাম কম হৈছে সেইটো কাৰণে কমপ্লেইন মোক কিবা কিবি কৈ আছিল সেইকাৰণে মই কেমেৰাটো খুলি দিলোঁ মই বোলে এতিয়া কওঁ সেইকাৰণে মানে ন' কমেণ্ট লগাই দিছে এক যি নহওক এতিয়া অৰ্ডাৰটো লৈ যাব লাগে মই বিৰুবাৰী ইয়াৰ পৰা গাড়ীখন ওলোৱাটোহে টান কাম হ'ব মোৰ কাৰণে
ঘূৰো কোনফাল দি এক ছেকেণ্ড আগত ঘূৰে আমাৰ লগত আগেদি নামি দিম গাড়ী উপায় নাই আৰু ইয়াতে ঘূৰাম চৰি গাইছ মানে ফুটপাথত মানুহৰ অলপ প্ৰব্লেম হ'লেও মই কিনো কৰিম এতিয়া মই একো কৰিব নোৱাৰোঁ যিহেতু গভৰ্ণমেণ্টে আমাৰ মানে বেয়া ভাষা এটা ওলাইছিল এল লগাই দিছে গতিকে আৰু কি কৰিম ন' পাৰ্কিং লগাই দিলোঁ ফুটপাথতে পাৰ্কিং কৰিব লাগিব কাৰণ 2000 টকা ফাইন লগাই দিয়ে গাইছ 2000 টকাটো মোৰ ডেইলি ইনকামেই নহয় গতিকে গাত লাগে না যিমান যি হ'লেও পইচাগিলাক কষ্ট কৰি ইনকাম কৰোঁ যদি 2000কে ফাইন লগাই মানে মোৰ আগৰ বাইকখনতো সেই আছিল এই 2000 টকা ফাইন লগাই দিছিল কিন্তু ফাইন পে'মেণ্টে কৰে না আজিলৈকে গাইছ প্ৰথম অৰ্ডাৰ ডেলিভাৰ কৰা হৈ গ'ল মানে এপাৰ্টমেণ্টৰ পৰা জাষ্ট ওলাই আহিছোঁ মই আহি পেলাই ভাবছোঁ কি এটা কমেণ্ট পঢ়ি দিওঁ নে কি কয় কমেণ্ট কৰিছে আমাৰ দীপজ্যোতি কাশ্যপ মানে মোৰ বন্ধু গাইছ কংগ্ৰেচুলেশ্যনছ ফৰ 1K ছাবস্ক্ৰাইবাৰ থেংক ইউ ডিয়াৰ পাতলু মই তাক মানে মৰমতে পাতলু বুলি মাতো গতিকে থেংক ইউ ডিয়াৰ পাতলু লাভ ইউ বাকী বহুতে কমেণ্ট কৰিছে কংগ্ৰেচুলেশ্যন দিছে মুখতে ঘূৰি নাহে গাইছ ইংৰাজী তাৰ কাৰণে সকলোকে ধন্যবাদ বাকী নেক্সট কমেণ্ট পঢ়ো এতিয়া দাদা ময়ো জমিটো পাৰিম না নাই ভাই জমেটো মাৰিবতো পাৰিবা তোমাৰ কমেণ্টটো পঢ়োঁতে মোৰ অলপ দিগদাৰ হৈছে বাকী যি নহওক জমেটো মাৰিব পাৰিবা একো টেনশ্যন নাই কিন্তু অলপমান ধৈৰ্য লাগিব দেই বৰ জ্বালা কালা হৈছে আৰু লগতে এটা কথা কৈ দিওঁ ৰ'ব মানে কি জমেটো ৰাইডাৰ কেইটামানৰ মোৰ ওপৰত কমপ্লেইন আহিছে লাহে লাহে বোলে মই জমেটোৰ ভিডিঅ' বনাই বোলে চলি মখা মাতছোঁ এতিয়া অৰ্ডাৰ কমি গৈছে তাৰপিছত আহিলোঁ আকৌ এটা কমেণ্টলৈ এইটো হৈছে তৃতীয়টো প্ৰশ্ন ৰ'ব এক ছেকেণ্ড এই কমেণ্টটো পঢ়িবলৈ মানে মই অলপ ৰৈ দিব লাগিব কাৰণ কমেণ্টটো অলপ দীঘলীয়া আছে কমেণ্ট কৰিছে বহুত ভাল লাগে দাদা ভিডিঅ'বোৰ চাই আৰু কংগ্ৰেচুলেশ্যনছ 1K ছাবস্ক্ৰাইবাৰ কমেণ্টটো কালি ভিডিঅ'ত একবাৰ পঢ়িব কালি 1K কমপ্লিট হ'ব মোৰ নাম মুন্না মোৰ চেনেল চাব একবাৰ হাই মই তোমাৰ চেনেলটো অলৰেডি চালোঁৱেই তুমি ধুনীয়া ভিডিঅ' বনাই আছা বনাই যোৱা কিপ ইট আপ বাকী তোমাৰ নামটো মুন্না হেল্ল' মুন্না আৰু কি দিছা ভিডিঅ' চাই ভাল লাগে ধন্যবাদ বাকী নেক্সট কমেণ্ট মই এটা লগাই তোমাৰ কি বুলি কয় উল্লুবাৰীকলৈকে যাই লওঁ দেন পঢ়ি আছোঁ কাৰণ মানে অৰ্ডাৰ লগা নাই অৰ্ডাৰ লগাব লাগিব না পইচাও অলপ কামাব লাগিব গাইছ উল্লুবাৰী ফ্লাইঅভাৰখনৰ ওচৰ পাওঁতে অৰ্ডাৰ লাগি গ'ল এইখন অ'কে চিকেন এই উল্লুবাৰী ফ্লাইঅভাৰ দিব ক'ত যাব লাগিব জানানে গাহৰিকাটা চকত এয়া গাহৰিকাটা যাব লাগিব কৃষ্ণনগৰ মানে বেছি দূৰত নহয় গাইছ মোৰ ৰুমৰ কাষতে গতিকে বলক অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নে কি কমেণ্ট পঢ়িব লাগিব নে গাইছ ৰ'বা এক ছেকেণ্ড কমেণ্ট এটা পঢ়ি দিওঁ আজি নহয় এতিয়া দাদা মই চেণ্ট্ৰেল জোন চেঞ্জ কৰি ইষ্ট জোনত কৰিছোঁ ভাল হ'বনে এণ্ড নতুন আইডি অৰ্ডাৰ ইমান নালাগে কিবা চলিউশ্যন আছে নেকি কিনো মই চলিউশ্যন দিম নতুন ৰাইডাৰ যদি মানে অলপমান অৰ্ডাৰ ডিনাইল চিনাইল নকৰবি বাকী য'ত অৰ্ডাৰ বেছি লাগে ৰেষ্টুৰেণ্টৰ কাষত থাকবি বাকী ক'তো এক জেগাত বহি পেলাই নাথাকিবি 5 মিনিটতকৈ বেছি অলপমান ঘূৰি থাকবি অৰ্ডাৰ লাগি যাব আৰু কাষ্টমাৰৰ লগত বিহেভিয়াৰটো একদম ভাল কৰবি মানে যাই ছাৰ বা মেম বুলি মাতবি আৰু ডিউটি থেংক ইউটো সদায় কবি নিজৰ ফালৰ পৰা কাষ্টমাৰে গালি দিয়ক কিবা এটা সেইটো বেলেগ কথা কিন্তু যিয়ে নকৰক নিজৰ ফালৰ পৰা সদায় নম্ৰ ভদ্ৰ হৈ থাকবি কাষ্টমাৰৰ যদি ৰিভিউ ভাল হয় ৰেটিং ভাল হয় তেন তোমাৰ অৰ্ডাৰ অট'মেটিক বাঢ়ি যাব টেনশ্যন ল'ব নালাগে বাকী বলক এতিয়া অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ দেন আকৌ কমেণ্ট কৰি আছোঁ ঠিক আছে গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ জাপৰিগড় মানে গাহৰিকাটা চকৰ এতিয়া অৰ্ডাৰ লাগিছে ধুনীয়াকৈ 77 অৰ্ডাৰটো একচেপ্ট কৰি ল'লোঁ আৰু এটা কমেণ্ট পঢ়োৱে গাইছ সুযোগ পাওঁতে মানে টাইম পাওঁতে মানে অৰ্ডাৰটো আনিব যাব লাগিব কেভেণ্টাৰ্ছ মানে চিটি চেণ্টাৰত 3rd ফ্ল'ৰ মোৰ ফেভাৰেট জেগা আপোনালোকে জানেই গতিকে কমেণ্ট পঢ়ি আছোঁ ৰ'বা এক ছেকেণ্ড গাইছ দাদা কাহৰ ঔষধ খাবা ধুনীয়া কমেণ্ট কৰিছা ভাইটি মৰম লাগছি মানে তুমি যে মোৰ স্বাস্থ্যৰ কথা ভাবছা
সেইকাৰণে তোমাৰ কথা ভাবি পেলাই মই ঔষধ কিনিয়ে লৈছোঁ এয়া 90 টকাৰ হান মাৰছি গাইছ गजब बेइज्जती है 90 টকা এটা খালোৱে আৰু বাকীকেইটা মানে ভাত খাই পেলাই ৰাতিপুৱা আৰু গধূলি খাব দিছে গতিকে কালি খাম ভাল পাই যাম টেনশ্যন নাই বাকী মোৰ এই অভ্যাসটোৰ কাৰণে কাহটো বেছি হৈ থাকে এটা আদত বেয়া আছে আপোনালোকে নাখাব স্মকিং ইজ ইঞ্জুৰিয়াছ টু হেল্থ গাইজ যি নহওক এতিয়া মই অৰ্ডাৰটো পিক আপ কৰিবলৈ যাওঁ দেন লগ পাই আছোঁ আকৌ অন্য এটা কমেণ্টৰ সৈতে ঠিক আছে গাইজ চিটি চেণ্টাৰৰ অৰ্ডাৰ পিক আপ কৰি ল'লোঁ এতিয়া এটা ভাবছোঁ কমেণ্ট পঢ়ি যাওঁ কমেণ্ট আছে SP বাইকখন লোৱাৰ আগত কি বাইকেৰে জমেটো মাৰিছিলা মোৰ আছিল গ্লেমাৰ 125 মানে যিটো ভাৰ্টিকেল মডেল সেইটো বাকী SP লোৱাৰ পিছত আৰু সেইখন ঘৰত আছে আমাৰ সদ্যাকাই মাজে মাজে চলোৱে বাকী ঘৰতে বহি থাকে আৰু গাইছ অৰ্ডাৰ ডেলিভাৰী কৰিব যাই আছিলোঁ ৰেলগেট পৰি গ'ল মানে ৰখি আছে ময়ো ৰখি আছোঁ এখন ট্ৰেইন গ'ল আৰু এখন আহিব বোলে সেইকাৰণে ভাবছোঁ কমেণ্ট পঢ়ি যাওঁ না কি কয় এক ছেকেণ্ড ৰ'ব কমেণ্টটো ওলাই লওঁ ছুইগি অব্লিক জমেট' ভাল হয় জনাব মানে ছুইগি জমেট'ৰ ভিতৰত কোনটো ভাল হয় জনাব সেইটো সুধিছে চাগে চোৱা ভাই ছুইগিৰ কিছুমান মানে বেনিফিট আছে জমেট'ৰ কিছুমান নিজা নিজা বেনিফিট আছে ছুইগিত হৈছে কি তোমাৰ শ্বৰ্টকাট মাৰিলে পইচা নাকাটে সেইটো যে মানে ছুইগিৰ বেষ্ট অপশ্যন বাকী আৰু পে'মেণ্টটো ডেইলি হয় মানে 24 ঘণ্টাৰ পিছে পিছে পে'মেণ্ট সোমোৱাই সেইটো এটা ভাল বেয়া মানে জমেট'ৰো বেয়া নহয় কিন্তু সেইটো ভাল আৰু ছুইগিত যদি অফাৰ নাথাকে মানে গুৱাহাটীত বৰ্তমান পৰিস্থিতিত ছুইগিৰ ইনকাম ইমান ভাল নহয় ছুইগিত মানে জমেট'তকৈ অলপ কমি আছে সেইকাৰণে মই নিজে ছুইগি মাৰা বাদ দি পেলাই জমেট' মাৰি আছোঁ আৰু জমেট'ৰ মানে পজিটিভ ক'ব গ'লে ছাপৰ্ট টিমটো ভাল মানে কিবা বিপদ হৈছে ছাপৰ্ট টিমত ফোন কৰছা সেইটো মানে ৰেছপন্সটো ধুনীয়া 1 নম্বৰ আৰু 2 নম্বৰটো এতিয়া কি বুলি ক'ম অৰ্ডাৰ চৰ্ডাৰটো ভালে পইচা পাতি ভাল ইনকাম হৈয়ে আছে গতিকে আৰু ক'ব গ'লে জমেট' ভাৰ্চেছ ছুইগি হ'লে মোৰ হিচাপত দুয়োটা ট্ৰাই কৰা যোনটো ভাল পোৱা তোমাৰ মতে সেইটো মাৰবা মই বৰ্তমান জমেট' ভাল পাই আছোঁ ভাই তোমাৰ আইফোনৰ কোনটো মডেল দি ভিডিঅ' বনোৱা লাভ ফ্ৰম নলবাৰী মই আইফোন 15ৰে ভিডিঅ' বনাওঁ গাইছ এইটো মোবাইল লাগি আছে আইফোন 15 128 GB তাৰপিছত আছে নেক্সট কুৱেশ্যন তুমি যদি জমেট'ৰ অৰ্ডাৰ কেঞ্চেল কৰা কিবা হ'ব নেকি বেলেগ একো নহয় পেনাল্টি এটা লাগব কাষ্টমাৰৰ পৰা কমপ্লেইন এটা আহিব সেই আৰু মিহি মিহিকৈ হয়তো আইডিটো বন্ধ হৈ যাব পাৰে বেলেগ একো নহয় একদম সাধাৰণ তাৰপিছত আৰু এজনে কমেণ্ট কৰিছে জমেট' জইন কৰিলি ক'ত যাব লাগব ভাই ক'তো যাব নালাগে ভাই প্লে ষ্ট'ৰত যাবা যাই পেলাই এপটো ডাউনলোড কৰবা জমেট' ডেলিভাৰী পাৰ্টনাৰ দেন একাউণ্ট খুলি ল'বা গুৱাহাটী আহিবা অনলাইন হ'বা অৰ্ডাৰ মাৰিবা বাছ এইখিনিয়ে প্ৰচেছ গাইছ অৰ্ডাৰ ডেলিভাৰী কৰিলোঁ মই এতিয়া আছোঁ এই উল্লুবাৰী পেণ্টালঞ্চৰ অপজিটত মানে অৰ্ডাৰ লাগিছে বাৰ্গাৰ কিঙত ৰেডি হোৱা নাই ভাবছোঁ এটা কমেণ্ট কৰি যাওঁ কমেণ্টটো আছে ভিডিঅ' এডিট কিহত কৰা মই কেপকাৰ্টত কৰোঁ ভাই মানে চাৰ্ভাৰটো চেঞ্জ কৰিছোঁ এপ ষ্ট'ৰো কৰি পেলাই ডাউনলোড কৰিছোঁ কেপকাৰ্ট এতিয়া কেপকাৰ্টত ভিডিঅ' এডিট কৰোঁ খাই আছোঁ ফ্ৰাইড ৰাইচ অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰিম এণ্ড আৰু লাষ্ট চাগে এটা কুৱেশ্যন আছে সেইটো কুৱেশ্যন এনচাৰ দি পেলাই ভিডিঅ' এণ্ডিং কৰিম ঠিক আছে আৰু বৰষুণ দিব যেন পাইছোঁ গাইছ মানে বতাহ আহি আছে দিয়াৰ চান্স আছে বৰষুণ দিলেও কথা নাই ৰেইনকোট লগত আছে পূৰা মাৰেংগা যাবাকে মাল্টি অৰ্ডাৰ লাগছে আকৌ বাৰ্গাৰ কিঙৰ পৰা এটা লৈ পেলাই আকৌ এই সিটো পাৰে এটা আছে মানে বিৰিয়ানী বাইক বোলে চৰি বিৰিয়ানী বাইক কিলো তাৰ পৰা ল'ম দিয়া অৰ্ডাৰ কেতিয়া পিক আপ কৰোঁ ডেলিভাৰ কৰোঁ আকৌ লগ পাম ঠিক আছে গাইছ অৰ্ডাৰ লাগছে এখন জাইকাত গাড়ী থৈছোঁ সিফালে এইখান ওপৰত দি আহিছোঁ 21 টকাৰ অৰ্ডাৰ কোনে আৰু ঘূৰি আহিব মানে ঘূৰি আহিলি এই ভাঙা ঘৰে সেইবিলাকত ঘৰত ঘূৰিৰ তলেদি ঘূৰি আহিব লাগিব 21 টকাৰ কাৰণে আৰু ইমান ঘূৰিম কাটলিও 1 টকা কাটব 20 টকাৰ তলত দিব নোৱাৰে গোটেই 20 টকা পালি হ'ব গাইছ বেছি মাথা নে হিমাল নেখা তো অৰ্ডাৰ পিক আপ কৰকে ডেলিভাৰী কৰ নেকা ঠিক আছে আজি ইনকাম একেবাৰে বেয়া চান্স নাই মই আজি 7 বজাক লাগি মাৰিম মানে জীৱনত প্ৰথমবাৰ ইমান বহিছোঁ গাইছ সঁচাকৈ অৰ্ডাৰ বহুতখিনি কমছি তেওঁ চাওক মানে ক'ব নোৱাৰোঁ কি কৰোঁ অৰ্ডাৰ মাৰোঁ নামাৰোঁ দেখে আছোঁ বাৰু এইটো অৰ্ডাৰ ডেলিভাৰ কৰি লওঁ লগে পেলাই যদি অৰ্ডাৰ নালাগে তেন নামাৰোঁ এতিয়া 12:30 হৈ গ'ল চাগে গতিকে 1 বজাৰ পৰা নামাৰিম আৰু যদি অৰ্ডাৰ নালাগে যদি অৰ্ডাৰ লাগে মাৰিম অ'কে এইটো অৰ্ডাৰ মানে ডেলিভাৰ কৰি আছোঁ তাৰপিছত জনাই আছোঁ ঠিক আছে আহিব লৈছোন জাইকা বিৰিয়ানী গাইছ যেই মানে মই অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ 21 টকীয়া তাৰপিছত আৰু অৰ্ডাৰ লগা নাই কাৰণে মই বিজনেছমেন মানে মাথাটো খটাই পেলাই লগৰ ছোৱালীক ফোন কৰিছোঁ মানে ৰুমমেটক বোলে তহঁতক কিবা লাগব নেকি সেনে কিবা কিবি নিব দিছি
মানে কি নিব পাৰিছে দেখাও নেকি ৰ'ব এক ছেকেণ্ড এইয়া শিখৰ আৰু চিগাৰেট 20 টকা ডেলিভাৰী চাৰ্জ ল'ম গাইছ সেইকাৰণে পইচাটো মানে অফলাইন ভাড়া মাৰা আনিছি অৰ্ডাৰ চৰ্ডাৰ লগা নাই সেইকাৰণে 20 টকাই দি ভাড়া মাৰি আছোঁ শিখৰ চিগাৰেট নিদিয়া 20 টকা পাম হৈ যাব পইচাটো ইয়াত হৈ যাব নে কি বাকী মই তামোল খাইছোঁ গাইছ বেয়া বস্তু নাখাওঁ যাক এইটো অৰ্ডাৰ ডেলিভাৰ কৰি লওঁ মানে শিখৰ আৰু চিগাৰেটটো দি লওঁ এনক হাৰামি এটোক এনে খাক বৰবাদ হওক বাকী দি উঠি অৰ্ডাৰ লাগলি দেখাম নহ'লে আৰু অফলাইন হয় মোৰ ৰুমতে সোমাম আৰু কি কৰিম অৰ্ডাৰ নালগিলেতো লাভ নাই মানে এতিয়া ঘটনাটো কি হৈছে জানানে আগতে ধৰি লওঁ 10খান যদি মাংসৰ দোকান আছিল 20টা কুকুৰ আছিল আজি মানে মাংসৰ দোকান এখন হৈছে আৰু কুকুৰ হৈছে 15টা সেইকাৰণে কাৰো ভাগত মানে মাংসৰ সৰু টুকুৰাও ভাগত পৰা নাই কাৰোবাৰ তাত যদি পচি সি পুটুককৈ মানে গিলি থৈ দিছে সৰুকৈ টুকুৰা এটা পালে সি গিলি থৈছে তাৰপিছত আকৌ সি বহি আছে এই চেম কাহিনী আমাৰো হৈছে টুপ টুপকৈ বহি আছোঁ অৰ্ডাৰ পৰা নাই কাৰোৰ তাতে কাৰোবাৰ তাত যদি পচি সি পুটুককৈ মাৰিছে আকৌ আমাৰ লগতে বহি আছে গতিকে দেখ কি নাটক কৰে ক'ব নোৱাৰোঁ আজি যদি অৰ্ডাৰ পাওঁ দেন মাৰিম আৰু যদি অৰ্ডাৰ নাপাওঁ দেন ৰুমত ঘুমাই থাকিম আৰু কি আছে নেকি অঁ ইনকাম বেছি ভাল হোৱা নাই যদি নামাৰোঁ বাৰু ইনকাম দেখাই আছোঁ যদি মাৰোঁ অৰ্ডাৰ দেখাম নেকি দেখ ফাইনেল ডিচিশ্যনত লগ পাই আছোঁ 1 hour later. পুৰি খালিয়ে মই ভাল পাওঁ ৰুটি খালি আটা খানিব লাগিব বনাব লাগিব মোক কিন্তু ৰুটিয়ে লাগব বেয়া হ'ব দিয়া আৰু একেলগে খাবি নে বেলেগ একেলগে ৰুটিটো ৰেডি কৰি লওঁ অঁ ৰুটি ৰেডি কৰি অঁ ছাৰ ৰেডি কৰবা অৰ্ডাৰক লৈ কিবা কবি এই অৰ্ডাৰক লৈ কিবা কবি অৰ্ডাৰ লগ কি ক'ম আৰু উপায় নাই আৰু উপায় নাই গাইছ মাখি মাৰিলোঁ মানে মাৰিলোঁ অৰ্ডাৰ লগা নাই এতিয়া 2টা বাজিল চ' বোলো খাম আৰু দেখ অধ্যায় অফলাইন হৈছোঁ ইনকাম কিমান হ'ল দেখা ইনকাম 1 ছেকেণ্ড ডেইলি 138 টকা হৈছে 12টাৰ পিছত 12টাৰ আগত হৈছে 968 মানে 500 টকা ইনকাম হৈছে আজি 12টাৰ আগত মানে ৰাতি মই 400 টকা বনাই থৈছিলোঁ পিছে আছে তেল তেলে হা অলপ নাচাবিচোন লাজ চাজ লাগে নহয় এনেকৈ চাই থাকিলি বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু গাড়ী চলিছে মোৰ 111 কিলোমিটাৰ কৈ দিলোঁ এতিয়া প্ৰায় 2 লিটাৰে তেল খালা 2 লিটাৰতকৈ অলপ কম সিমানে দেখ তোৰ চাই আছা ইনকে চাই কেনে কিবা ইনকে সেই এনেকৈ কৰি চাই থাকা দেখোন একদম গোটাই ইনকে চাই আছো ইনকে ভাল লাগছে নে তোমাক চাই কেনে মোক ভাল লাগব লাগি আছে হা ট্ৰান্সজেণ্ডাৰ নেকি তুমি পেন খোলা ধ্যাৎ, বেয়া কথা নকবি দেখ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই গুড নাইট